চ' আহিছিলোঁ ধাৰেশ্বৰ মন্দিৰ আজি প্ৰথমবাৰ আৰু পিছফালে দেখা পাইছে বাবা সঁচাকৈ ভাল লাগিল কিবা এটা বস্তু দেখা পাই বেয়া লাগিল মন্দিৰটোৰ ওচৰত চাৰিওফালে চাওক মানে প্ৰেমৰ স্মৃতিস্তম্ভ কিছুমান লিখি থৈ দিছে D+L M+L ইহঁতৰ যোৰাটো এতিয়াও চলামত হৈ আছে নে নাই সঁচাকৈ আৰু এইবোৰতো ৰাম ঠিকে আছে কিন্তু এইফালে চাওকচোন এইবোৰ কেনেকুৱা এটা লগা হৈছে এইটো নিজৰ মেণ্টেল অকণমান জ্ঞান থাকিব লাগে সকলোৰে এইবোৰ লিখাৰ আগতে এইবোৰ লিখিলে প্ৰেম অমৰ হয় নেকি নহয় প্ৰেম মনত লিখক আপোনালোকে এইবোৰ ৱালত লিখি কি হ'ব বিশেষকৈ এই মন্দিৰৰ ৱালত য'ত বাবাই বহি আছে আৰু নিজে চিৰঞ্জীৱী হোৱাৰ পিছতো এইবোৰ ভাল নালাগে ত' যোনে লিখিছে নিলিখিলে হ'ল আৰু এইবোৰ লিখিলে প্ৰেম যে অমৰ হ'ব তাৰ কোনো কথা নাই আৰু ওপৰৰ ফালৰ পৰা এইটো ভিউটো সঁচাকৈ আল্টিমেট আৰু ওপৰত আছে এইফালে নিজৰা যাম বাৰু শিৱত পৰি থকাৰ কাৰণে নাম হ'ল ধাৰেশ্বৰ পানী আহি ইয়াতে শিৱত দেখা যায় এতিয়া এইগিলা পাত্ৰৰ হয় আৰু তলুৱাকে বস্তুটো আৰু যিটো আকাশী গংগা নিজৰাটো যে আছে এইটো আকাশী গংগা ওপৰৰ পৰা অহা বুলি হেৰি কৰে ন কাৰণ একো নাই ওপৰৰ পৰা হঠাৎ পানী ওলায় ওপৰত যাই চালেও একো নাই আৰু একদম কোনোদিন কম বেছিও নহয় আমাৰ যেনেকৈ মহাদেৱৰ জপৰ পৰা গংগা কৰি আছে আৰু এইটো হ'ল মানুহৰ শ্ৰদ্ধা মাহাত্য আছে কিছুমান আকাংক্ষা মনত যদি ভবা যায় একান্ত মনে তেওঁ ফল দিয়ে মনৰ আশা পূৰণ কৰে বাবাই আৰু কোনোবাই যদি ভাবিছে ভোগ দিম বুলি চ' ইয়াতে ভোগ দিব পাৰে আৰু সকলোৱে ভোগ দিলে এবাৰ সুধি ল'ব কাৰণ বেঙেনা চেঙেনা এইবোৰ কিবা কিবি নিদিয়ে ইয়াতে আদা নহৰু পিঁয়াজ একো নিদিয়ে দেখা পাইছে উঠি আহি আৰু এই ওপৰৰ ফালে আকাশী গংগা য'ত কোৱা হয় গংগাৰ পৰা আকাশৰ পৰা গংগা বৈ আহে নে কি কোৱা চ' আকাশলৈকে উঠি আহিছোঁ একমাত্ৰ ওপৰত চাব কাৰণে আৰু আকাশী গংগা য'ত একো নাই ওপৰৰ পৰা কিন্তু পানী আহি থাকে আৰু চাগে তাকে ওপৰৰ পৰা গংগা নামি আহে আৰু সঁচাকৈ আজি কিবা কপাল গম নাপাওঁ মুকুন্দাৰ কৃপাতে আহি আছোঁ আৰু সঁচাকৈ আপোনালোকেও আহিব কি ধুনীয়া আৰু সঁচাকৈ বাবা চাওক প্ৰভুৰ লীলা আৰু ইপিনে বছ আহা উঠি আহা খালি সাৱধানে হা ধৰি ধৰি আহিবা থিয় ওখ আছে আৰু চলা জিকি গ'ল শিৱলিংগটো দেখাই দিয়ে এবাৰ আৰু সঁচাকৈ দে আপোনালোকৰ যদি কোনোবা নাহাকে আছে নিশ্চয় নাহাকে নাই ময়ে চাগে বেদলাক মানুহ যোনে আজি আহি আছোঁ কিন্তু ষ্টিল একো দেৰি হোৱা নাই আৰু অসমত বহুত মানুহ আছে যোনে অহা নাই তেওঁলোকে ভিজিট কৰিব সঁচাকৈ এটা আল্টিমেট একো বুজাব নোৱাৰা যদি মনত শান্তি লাগে দেখাব পাৰে আৰু এইফালে যদি দেখা পাইছে এইটো থিয় একেবাৰে কিন্তু সঁচাকৈ যি ক'লোঁ বাবাৰ মহিমা অপাৰ আৰু দেখা পাইছে ওপৰৰ ফালে একো নাই পাহাৰৰ ওপৰত ক'ৰ পৰা বৰষুণৰ দৰে বৈ আছে ন আৰু বাবা বিৰাজমান তাকে ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়
শিৱায় ওম নমঃ 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 শিৱায় আৰু সঁচাকৈ যদি মনৰ শান্তি লাগে আপোনালোকে আহিব পাৰে আৰু চাগে দেখা পাইছে এইখিনি ওখ কিন্তু ষ্টিল যি হ'লেও আৰু আজি প্ৰথম অহাৰ কাৰণে হয়তো হ'ব পাৰে বেছি এক্সাইটমেণ্ট কিন্তু যি নকওঁ আকাশী গংগা সঁচাকৈ আকাশী গংগা আকাশৰ পৰা গংগা বিৰাজমান আৰু আহিব পাৰে সঁচাকৈ নিজকে সৌভাগ্যশালী যেন লাগে আৰু চাগে দেখা পাইছে ওইখানে কমা আইও জেজি লাগছে দেখুন আৰু চাগে সঁচাকৈ ভিউৰ লগতে জুবিন দা জিলিকি আছে আৰু সদায় সেনেকৈ সকলোৰে মনত জিলিকি থাকক বা আমি নিজৰ মনত সকলোৱে ভাল কামেৰে হওক তাৰ মাজেৰে যে যেনেকৈ যোনে পাৰোঁ জুবিন দাক সদায় অমৰ কৰি ৰখাটো আমাৰ দায়িত্ব আৰু তেনেকৈ জয় জুবিন দা বুলি য'তে হ'লেও দেখা পাব আপুনি দেখা পাইছে যদি ওপৰত সঁচাকৈ ওম নমঃ শিৱায় আৰু আল্টিমেট ভিউ দেই চ' জেড জি অলৱেজ জেড জি জয় জুবিন দা দেখা পাইছে শিলতো লিখা আছে আৰু থানেশ্বৰ মন্দিৰ ওপৰৰ পৰা নামি আহি তললৈকে কিন্তু সঁচাকৈ আহি পেলাই ভাল লাগে অহা নাছিলোঁ ইমান দিনে গতিকে আৰু আহিব লাগিব আজি বস্তুবোৰ চাই গ'লোঁ আৰু তাকে এইবোৰ দেখিছিলে আৰু আজিলৈ ভিডিঅ' মোটামুটি ইমানেই আৰু কেনেকুৱা লাগিল জনাব থানেশ্বৰ মন্দিৰ আৰু আপোনালোকে আহিব পাৰে সঁচাকৈ হাজো হওক শুৱালকুছি হওক আপোনালোকে দামপুৰ হৈ পেলাইও আহিব পাৰে আৰু শুৱালকুছি হৈ পেলাইও আহিব পাৰে যেনেকৈ আহে লোকেশ্যনত মাৰি যাব বৰ ধুনীয়া ৰাস্তা চ' আহিব আৰু ভিডিঅ' যদি ভাল লাগে শ্বেয়াৰ কৰিব নে কি কয় থেংক ইউ